আঘোণৰ পথাৰত ব্যস্ত বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসম কন্যা বোকাখাটৰ জীয়ৰী উমা চেত্ৰী সোমবাৰে নিশা বোকাখাটৰ কান্ধুৰিমাৰীৰ নিজা ঘৰলৈ আহি পুৱা বোকাখাট ৰাজহুৱা খেলপথাৰত নেট অনুশীলন কৰি দুপৰীয়া ঘৰৰ পৰা মাকৰ লগতে দাৱনীলৈ চাহ জলপানৰ টোপোলা লৈ আঘোণৰ পথাৰলৈ ঢাপলি মেলে উমাই পথাৰত উপস্থিত হৈ হাতত কাঁচি লৈ ধান কটাত ব্যস্ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ উমা চেত্ৰী যোৱাকালি ৰাতি আহিছে তাই ইমান দূৰৰ পৰা আহিও মোৰ লগত আহিছে সহায় সহযোগ কৰিবলৈ ভাল লাগিছে ইমানকৈ থাকিবলৈ নাপায় আহিছে যেতিয়াও পথাৰলৈ আহিছে ৰাতিপুৱাই 5টাতে গ'ল প্ৰেক্টিছৰ পৰা আহি আকৌ ধান দাবলৈ আহিছে ভাল লাগিছে কিমান দিন থাকিব 2-4 দিন থাকিব ইমানকৈ ক'ব নোৱাৰোঁ খেললৈতো যাবই লাগিব তাই যাব লাগিব এতিয়া মাতিলেই যাব তাই সেইকাৰণে ক'ব নোৱাৰোঁ কৰে চব কৰে তাই ভাত চাত চব বনাব পাৰে চবেই কৰে কি ভাল বনায় মানে চবতকৈ আগতো মিট চিট খাইছিলে বনাই আজিকালিতো নুচুৱে সেইবিলাক তাই এতিয়া পনীৰ চনীৰে খায় তাই সেইটাই খায় ভালে বনায় ন ভালে বনায় ঠিক আছে এবাৰ খেতি ভালে হৈছে উমা কি এতিয়া পথাৰত উমা পথাৰলৈ গ'ল চাহ দিব গৈছে ঠিক আছে